বিটিসি নির্বাচন অনুষ্ঠিত করার দাবিত বিপিএফ দলে অব্যাহত রাখিছে ধারাবাহিক প্ৰতিবাদ। মঙলবাৰে বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত যুৱ বিপিএফৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দলীয় কাৰ্যালয়ৰ পৰা সমদল কৰি মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে। বিজনী জিলা বিপিএফৰ তৰফৰ পৰা মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নিৰ্বাচন আয়ুক্ত। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। বিটিসির ইলেকশন নির্বাচন অনুষ্ঠিত করার কারণে ইতিমধ্যে বিপিএফ দলে ধারাবাহিক কার্যসূচী প্রতিবাদী কার্যসূচী অব্যাহত রাখিছে আৰু দেখা গৈছে চিৰাং জিলাৰ বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি ইউথ বিপিএফ আৰু বিএছইউ তৰফৰ পৰা আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু তেওঁলোকে ধাৰাবাহিকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিগত কেইবাদিন ধৰি আৰু তেওঁলোকৰ আজি ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ দাবী উত্থাপন কৰিছে যে গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা হ'ব লাগে বিটিসিত আৰু ইয়াতে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে। এই দাবীত তেওঁলোকে আজিও তেওঁলোকে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বিগত সময়ছোৱাত কেইবাদিন ধৰি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু মোৰ সৈতে এইবাৰ বিপিএফ দলৰ এজন প্ৰাৰ্থী তেওঁৰ মোৰ সৈতে আছে ধনঞ্জয় বসুমতাৰী। তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কি কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কথাটো হ'ল আজি বিটিটি জেনেৰেল ইলেকশ্যন পাতিম বুলি বহুত দীঘলীয়া হৈ গ'ল। আজি 6 মাহ উকলি গ'ল, আজিলৈকে পতা নহ'ল। গতিকে আমাৰ বিএছইউ আৰু ইউথ বিপিএফৰ পৰা দাবী এটাই কৰিছে যে ইমিডিয়েটলি বিটিসি ইলেকশ্যনটো পাতিব লাগে। আকৌ যিটো গভৰ্ণৰ শাসনটো যাতে আৰু এক্সটেনশ্যন কৰা নহয় সেইটো দাবীত কাৰণে আজি আন্দোলন চলি আছে আৰু চলি থাকিব যেতিয়ালৈকে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কিছু তেওঁ বক্তব্য প্ৰদান কৰিছে। প্ৰত্যেকটো নিযুক্তিটো তেনেকৈ আছে। আমি শিক্ষকৰ নিযুক্তি নিকা কৰিলোঁ, লোকসেৱা আয়োগৰ পৰীক্ষা নিকা কৰিলোঁ। য'ত ক'ৰবাত আমি কিবা এটা অসুবিধা দেখা পাইছোঁ তাক আমি প্ৰত্যাহ্বান হিচাপে লৈছোঁ আৰু পৰৱৰ্তী কালত তাক আমি নিকা কৰিছোঁ, সংস্কাৰ কৰিছোঁ। আজি SI পৰীক্ষা বা এই প্ৰত্যাহ্বানক নেওচি এই নিযুক্তিৰ প্ৰক্ৰিয়াও যেনেকৈ লোকসেৱাৰ নিযুক্তিৰ প্ৰক্ৰিয়া আমি সংস্কাৰ কৰিব পাৰিলোঁ, শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া যেনেকৈ আমি সংস্কাৰ কৰিব পাৰিলোঁ, ভৱিষ্যতে আন নিযুক্তিবিলাকো সংস্কাৰ হ'ব, অসমৰ মানুহে ন্যায় পাব। মই এইটোকে ক'লোঁ যে অসমত নিযুক্তিৰ খেলি মেলি আছিলে, য'ত পোহৰলৈ আহিছে তাক আমি দোষী শাস্তি কৰি শেষ কৰা নাই, তাক আমি নিকাও কৰি পেলাইছোঁ। গতিকে লোকসেৱাৰ দুৰ্নীতি চকুত আহিল, আমি তাকতো গাপ পাতি চাব চেষ্টা কৰা নাছিলোঁ, সেইটোক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলোঁ। শিক্ষক নিযুক্তিত সমস্যা আছিল, তাক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলোঁ। পুলিচৰ নিযুক্তিও যাতে অনাগত দিনত সম্পূৰ্ণভাৱে সুস্থ সৰ্বাংগ সুন্দৰ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰহণযোগ্য হয় তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। আৰু বহুদিনলৈ আপোনালোকে অপেক্ষা কৰিব নালাগে, 30 নৱেম্বৰৰ ভিতৰতে ইয়াৰ পৰিণাম আপোনালোকে দেখা পাব। নিপুণ বৰা ডাঙৰীয়া মোৰ লগত একেলগে মন্ত্ৰী আছিল, গতিকে মইতো নিজে জানো কেনেকৈ নিযুক্তি প্ৰক্ৰিয়া চলিছিল। গতিকে বেলেগ ৰাজনৈতিক নেতাক এইবিলাকৰ ৰিয়েকশ্যন সোধক, মোকনো আৰু সেইবিলাক ৰিয়েকশ্যন সুধি এইবিলাক এখেতসকল ব্যক্তিৰ যাৰ আপোনালোকে নাম কৈছে তেনেকুৱা ব্যক্তিৰ ফটোখন দেখুৱাই নিদিলে মই চিনি নাপাম যে কোনজন আমিনুল ইছলামৰ নাম কৈছে। অসমতো ইমান আমিনুল ইছলাম আছে, ফটোখন দেখুৱাই দিয়ক, তেতিয়া মই ৰিয়েক্ট কৰি ল'ম। কোনজন ব্যক্তিটো নাজানো, UDF-তে 2-3জন আমিনুল ইছলাম আছে, এতিয়া কোনজন আমিনুল ইছলাম দেখুৱাই দিম। খুলি দিয়ক। মই ঢিঙৰ বিধায়কজন বুলি ভাবি আছিলোঁ, গতিকে এওঁলোকক চিনাকি কৰি দিব লাগিব, তাৰপিছতে চিনাকি। এইজন হৈছে মান কাছাৰৰ, এইজন বেলেগ, গতিকে এইবিলাকে উত্তৰ দিব নালাগে। APSC কেলেংকাৰীতকৈ আপোনাৰ SI কেলেংকাৰী বেছি ভয়াৱহ বুলি কোৱা হৈছে। এইটো মই ক'লোঁ নহয়, কেলেংকাৰীটো নিযুক্তি হ'লেহে ভয়াৱহ হ'লহেঁতেন, নিযুক্তিটো নহ'লেই। এতিয়া আমি কৈছোঁ যে নৱেম্বৰত যেতিয়া নিযুক্তি হ'ব তেতিয়া আপোনালোকে ঘৰে কেণ্ডিডেটবিলাকৰ ওচৰত যাব আৰু গ'লে আপোনালোকে গম পাব যে তাত কেলেংকাৰী হ'ল
নে পবিত্ৰ গংগাৰ পানীয়ে কেলেংকাৰী এটাক ধুই নিকা কৰি পেলালে 30 নৱেম্বৰলৈকে মাত্ৰ ৰখক না বেছি দিনটো ৰখিব নালাগে 30 নৱেম্বৰত যেতিয়া এছআই ফাইনেল ৰিজাল্ট ওলাব আপোনালোকে ৰিজাল্ট ওলোৱা ব্যক্তিবিলাকৰ ঘৰে ঘৰে যাব তেতিয়া কথাখিনি গম পাই যাব সব দুই এটা ইনভেষ্টিগেশ্যনত ওলাইছে যে এতিয়া ধৰ নলবাৰীত এটা ইনভেষ্টিগেশ্যনত ওলাইছে যে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ যিটো নিযুক্তি আছিল তাতো মই এনেকৈ দিছিলোঁ মই তেনেকৈ দিছিলোঁ যিকেইটা নিযুক্তি হৈ গ'ল বা যিকেইটা নিযুক্তি হোৱা নাই ইনভেষ্টিগেশ্যনত যিকেইটা কথা ওলাব তাৰ ওপৰত আমি নজৰ ৰাখিম আৰু প্ৰয়োজন হ'লে আগত পোৱা নিযুক্তি বাতিল কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আৰু যিকেইটা নিযুক্তি পৰীক্ষা হৈছে নিযুক্তি দিয়া নাই সেইকেইটাও আমি বাতিল কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ এতিয়া ইনভেষ্টিগেশ্যনত বহুতকেইটা ওলাইছে যোৱা পৰহি দিনাখন নলবাৰী আৰক্ষীৰ ওপৰত এজন ব্যক্তিয়ে কৈছে যে মই এইটো পৰীক্ষাটো মই কেণ্ডিডেট দিছিলোঁ সেইটো পৰীক্ষাটো মই কেণ্ডিডেট দিছিলোঁ এই কথাবিলাক আমি পৰীক্ষা কৰিম প্ৰয়োজন হ'লে চাকৰি কৰি থকা মানুহৰো চাকৰি যাব কেশৱ ধামক টানি আনিছে বিধকলে যি কথাৰ কোনো তাত কোনো মানে ক'ত কেশৱ ধান ক'ত চৰকাৰী চাকৰি দুটাৰ মাজততো কোনো সম্পৰ্কই নাই তেওঁলোক আছে তেওঁলোকৰ কথা কাণ্ডত তেওঁলোক আছে এটা বেলেগ চিন্তা চৰ্চাত আমিবিলাক হৈছোঁ বৈষয়িক মানুহ তেওঁলোক বৈষয়ৰ পৰা বহুত ওপৰত গতিকে কোনোবাই যদি কয় যে কেশৱ ধামত চাকৰি হয় তেওঁলোকে ত্যাগৰ ইতিহাসটো নাজানে নহয় সংঘৰ মানুহৰ ত্যাগৰ ইতিহাস জানিবৰ কাৰণে সময় লাগিব সেই জাগাত কোনোবাই চাকৰি হ'ব পাৰে বুলি ক'ব খোজাটো এটা যিসকলে নাজানে তেওঁলোকে ক'ব পাৰে যি মানুহে বিয়া বাৰু কৰা নাই ল'ৰা ছোৱালী চিন্তা কৰা নাই ৰাতিপুৱা খাই অকণমান পঢ়া দুপৰীয়া ভাত নাখায় ৰাতিহে এসাঁজ ভাত খায় গতিকে কোনোবাই যদি কয় যে তেওঁলোকে চাকৰিৰ কথা চিন্তা কৰি আছে তাতকৈ আৰু সত্য অপলাপ কি হ'ব পাৰে কেতিয়াবা কেশৱ ধামৰ ভিতৰত গৈ চাই আহিব যে মানুহে কেনেকৈ খায় কেনেকৈ শুৱে কেনেকৈ থাকে যোনে মইতো আজি 5 বছৰ মন্ত্ৰী থাকিলোঁ যোনে নিজৰ ভায়েকৰ ট্ৰেন্সফাৰৰ কথা নকয় কিবা সুধিলেও কয় নাই 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 তোমালোক ভালে থাকা ৰাতিপুৱা খাই ইমান তাকো আধা বাতিও নহয় অকণমান পঢ়া অলপ খায় দুপৰীয়া নিজে ভাত নাখায় কাৰোবাৰ ঘৰত গৈ ভাত খায় খুজি মাগি ৰাতি কোনোবাই পালে নাপালে শুই থাকিলে পানী এগিলাচ খায় গতিকে সেই মানুহক অভিযোগ দিয়াৰ আগতে তেওঁলোক কেনেকৈ থাকে কেনেকৈ বহে কেনেকৈ শুৱে অলপমান আমি আদৰ্শগতভাৱে নিমিলিব পাৰোঁ কিন্তু তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীটো যোনে জানে তেওঁলোকক অভিযোগ কৰাৰ আগতে 7 বাৰ চিন্তা কৰি ল'ব এইটো কেশৱ ধাম মানে এনেকুৱা নহয়তো যে একবাৰ ভোগী ভাগী ব্যক্তি বহি আছে যে কোনোবাৰ সম্পৰ্কীয় মানুহ আছে তেওঁলোকৰ সম্পৰ্কটো ক'ব গ'লে শৈশৱতে সম্পৰ্ক ত্যাগ কৰি এইটো কাম কৰি আছে বক্ৰপথেৰে যোনে চাকৰি লৈছে ইয়াৰ আগতেও ইয়াৰ পিছত চাকৰি যাব যদি বক্ৰপথেৰে চাকৰি লৈছে যদি যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে সেই ইনভেষ্টিগেশ্যনত চাকৰি অলৰেডি হোৱা চাকৰি নোহোৱা ৰিজাল্ট দিয়া সকলো যাব খালী হ'ব একদম খাটা আৰু 30 নৱেম্বৰৰ ভিতৰত আমি এছআই পৰীক্ষা ইমান ধুনীয়াকৈ কৰিম যে আপোনালোকে চাই নিজে গৌৰৱ অনুভৱ কৰিব যে ভাৰতীয় জনতা পাৰ্টীয়ে কি কাম কৰিছে সমস্যা আছে আজি এই দালালবিলাকতো আমাৰ পাৰ্টীৰ মানুহ নহয় আজি পিকে দত্তৰ নাম ওলাইছে তেওঁ আমাৰ পাৰ্টীৰ মানুহ দীপন ডেকা ইলেকশ্যন কেতিয়াবাই খেলাইতো আজি এইবিলাক 11 কথা আজি কোনে মনত ৰাখিছে আজি এই কথাবিলাক আমাৰ লগত সম্পৰ্ক নহয় আজি আমাৰ লগত এই আজি ধৰক মই ইমান দেৰি বিজেপিত আছোঁ মইতো কেতিয়াও ইয়াত তেনেকুৱা ব্যক্তিক দেখা নাই আজি 6 বছৰততো এনেকুৱা ব্যক্তিক মই দেখাই নাই বিজেপি অফিচত নে আপোনালোকে দেখিছে আপোনালোকে কওকচোন যোৱা 6 বছৰত এনেকুৱা আপোনালোকেতো বিজেপি অফিচত সদায় আহি থাকে দেখিছে নেকি কোনোবা যদি আমি বিজেপিৰ নীতিক আমি ছাপোৰ্ট নকৰোঁ যদি আমি APSCৰ দুৰ্নীতি ঠিক কৰিব পাৰিছোঁ শিক্ষা বিভাগত যদি প্ৰপাৰলি নিযুক্তি দিব পাৰিছোঁ আৰক্ষীটো দিম কিন্তু আজিতো পিকে দত্তৰ বিজেপিৰ টিকেট লোৱা মেম্বাৰ নহয় এইবিলাক মানুহ কেনেকৈ ক'ত সৃষ্টি হৈছিল এইবোৰতো আপোনালোকে জানে গতিকে এইবিলাক কথাৰ লগত আমি হয় আমাৰ দিনত পেপাৰ লিক হৈছে
তাৰ এটা নৈতিক দায়িত্ব আমি মূৰ পাতি ল'বই লাগিব, নহ'লে ভাল আছিল। কিন্তু মই ভাবোঁ হোৱাটো ভাল হয়, কাৰণ বহুত কথা আমাৰ চকুত আহিলে আমি এতিয়া এদিন নিকা কৰিম। এইটো যদি চুপচাপ কৰি পাৰ হৈ গ'লহেঁতেন আমিতো এইবোৰ কথা গম নাপালোহেঁতেন। গতিকে যিমানবোৰ কথা ওলাইছে প্ৰত্যেকটো কথাৰ তদন্ত হ'ব। আগত যদি 2 নম্বৰী চাকৰি কৰি লৈছিল সেইটোও যাব। ৰিজাল্ট দি আছে, জইন কৰা নাই তেওঁলোকে জইন কৰিব নাপাব। আৰু 30 নৱেম্বৰৰ ভিতৰত মই পাৰ্চনেলি আৰু দলৰ হৈ আৰু চৰকাৰখনৰ হৈ মই গেৰেণ্টি দিছোঁ যে 30 নৱেম্বৰৰ ভিতৰত ইমান ধুনীয়া SI আপোনালোকে নিযুক্তি পাব যে গৌৰৱ অনুভৱ কৰিব যে অসমত এনেকুৱা ধৰণে নিযুক্তি হৈছে। থেংক ইউ ছাৰ। এই দায়িত্ব মই নিষ্ঠা আৰু সততাৰে আমাক ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াই লগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়ক ৰাজ্যিক সভাপতি ডাঙৰীয়াকে ধৰি দলৰ সকলো জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এই যে আমাৰ যি যাত্ৰা 1980 চনৰ 6 এপ্ৰিল বা ইয়াৰ পূৰ্বসূৰী ভাৰতীয় জনসংঘ 1951 চনৰ 21 এপ্ৰিল আমাৰ যি যাত্ৰা, এই যাত্ৰাত আমি নিশ্চিতভাৱে ভাৰত মাতৃক সেৱা কৰাৰ কাৰণে, সমাজৰ সেৱা কৰাৰ কাৰণে আজি আমাৰ যি লক্ষ্য নিৰ্ধাৰণ হৈছে যে ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰা, গতিকে এই লক্ষ্যত আমি নিশ্চিতভাৱে উপনীত হ'ব পাৰিম। আৰু আমাৰ প্ৰায় যি 18 কোটি আমাৰ দেশত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আছে, অসমত আমি জানো সকলোৱে 42 লাখৰ ওপৰ সদস্য আছে। গতিকে 18 কোটি সদস্যই আমি ভাৰতীয় জনতা পাৰ্টীক তৃণমূল পৰ্যায়ত আকৌ শক্তিশালী কৰিব পাৰিম। এই মুহূৰ্তত আমি দেখুৱাই গ'লোঁ যিহেতু ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত হয়, সম্বৰ্ধনা জনোৱা হয় আৰু সেই সময়ছোৱাত মনৰ ভাৱ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত। আৰু সমান্তৰালভাৱে আমি কৈছোঁ যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত বিশেষভাৱে SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বা SI পৰীক্ষাৰ যি ধৰণে তদন্ত বৰ্তমান চলি আছে সেই সন্দৰ্ভত তেওঁ কিছু কথা তেওঁ উল্লেখ কৰিছে আৰু লগতে কৈছে যে নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত যিহেতু SI পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব, সেয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছ হ'ব। অনেক খবৰ চৰকাৰী চিকিৎসালয়ত মৃতদেহৰ দুৰ্গন্ধ। ঘটনাক লৈ উত্তপ্ত নগাঁও অসামৰিক চিকিৎসালয়। ক্ষুব্ধ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ ৰোগী। কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত ৰাখি থোৱা মৃতদেহৰ পৰা বিয়পিছে দুৰ্গন্ধ। চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কাণ সাৰ নাই কৰ্তৃপক্ষৰ। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কোভিড ৰোগীয়ে। মৃতদেহৰ দুৰ্গন্ধত থাকিব পৰা নাই কোভিড ৰোগী। এনেধৰণৰ এটা অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান। আৰু ঘটনাক লৈ এতিয়া নগাঁও অসামৰিক চিকিৎসালয়ত যিসকল ৰোগী আছে তেওঁলোক উত্তেজিত হৈ পৰিছে, ক্ষোভিত হৈ পৰিছে। কাৰণ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত এই উত্তেজনাপূৰ্ণ পৰিস্থিতি, সন্মুখতে ৰাখি থোৱা আছে এটা মৃতদেহ আৰু এই মৃতদেহৰ পৰা দুৰ্গন্ধ বিয়পিছে। যিহেতু বাৰম্বাৰ কৈ থকা হৈছে কৰ্তৃপক্ষক যে মৃতদেহ আঁতৰাবৰ বাবে অৱগত কৰা হৈছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ কাণ সাৰ নাই দিয়া কৰ্তৃপক্ষই, যাৰ ফলত এতিয়া কোভিড ৰোগীসকল এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত তেওঁলোক থাকিবলগীয়া হৈছে। তেওঁলোক ক্ষোভিত হৈ পৰিছে, তেওঁলোকে যিহেতু তাক অৱগত কৰিছে কৰ্তৃপক্ষক, কিন্তু কৰ্তৃপক্ষই ইয়াক লৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসালয়ত কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখতে যিহেতু ৰখা হৈছে মৃতদেহ এনেধৰণে থৈ দিয়া হৈছে আৰু কিয় থোৱা হৈছে বা পৰিয়ালৰ লোকক অৱগত কৰা হৈছেনে নাই, এনেধৰণৰ বহু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। কিন্তু যিহেতু কোভিড ৰোগীসকলৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে, তেওঁলোকে বাৰম্বাৰ কৰ্তৃপক্ষক এই কথা অৱগত কৰাইছে। কাৰণ এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান তাত যিহেতু কোভিড ৰোগীসকল আছে, গতিকে তেওঁলোক উত্তেজিত হৈ পৰিছে আৰু সেই ঠাইখিনিত তেওঁলোক থাকিবলৈ অসুবিধাৰ সৃষ্টি হৈছে বুলিও তেওঁলোকে বাৰম্বাৰ অৱগত কৰিছে কৰ্তৃপক্ষক। নীলপল বৰাৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছোঁ। নীলপল, আমি আপোনাৰ পৰা জানিম সমগ্ৰ যিটো ঘটনা সংঘটিত হৈছে বা মৃতদেহ বাহিৰত থোৱা হৈছে, কিয় থোৱা হৈছে, কিয় কৰ্তৃপক্ষই তাৰ পৰা আঁতৰোৱা নাই বা পৰিয়ালৰ লোক অহা নাই নেকি, এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। নীলোৎপল, জানিম আমি আপোনাৰ পৰা।
নিশ্চয় বাপৰ এটা কথা ক'ব লাগিব যে নগাঁৱত দেখিবলৈ পোৱা গৈছে দিনক দিনে কোভিড ৰোগীৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে আৰু ইতিমধ্যে কেইবাগৰাকীও ব্যক্তিয়ে ইতিমধ্যে কোভিডত প্ৰাণ হেৰুৱাব লগা হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে কোভিড যি নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ত থকা কোভিড কেয়াৰ চেণ্টাৰত লৈ ইয়াৰ পূৰ্বেও বিভিন্ন অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো কেইবাবাৰো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ কথা আহিছে। কিন্তু শেহতীয়াকৈ যোৱাকালি এগৰাকী ব্যক্তিয়ে কোভিডত প্ৰাণ হেৰুৱাইছিলে আৰু তেওঁৰ মৃতদেহ কোভিড চেণ্টাৰৰ একেবাৰে সন্মুখতে থৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল যে যোৱা নিশাৰে পৰা যি দুৰ্গন্ধত কোভিড ৰোগীসকল তাত থকা কোভিড কেয়াৰ চেণ্টাৰত থকা কোভিড ৰোগীসকলে তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পৰা নাছিলে আৰু তেওঁলোক থাকিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তেওঁলোকে বাৰে বাৰে নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকক অৱগত কৰিছিলে যে তাৰ পৰা মৃতদেহটো অতি শীঘ্ৰে আঁতৰাই আনিব লাগে, কাৰণ যিহেতু সেই ঠাইত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু বৰ্তমানলৈকে আজি দিনৰ ভাগলৈকে এই মৃতদেহটো আঁতৰাই নিয়াৰ কাৰণে সেই ঠাইত কোভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু তেওঁলোকে বাৰে বাৰে দাবী জনাইছে যাতে নগাঁও জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে আৰু এনেধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশৰ পৰা তেওঁলোকক মুক্ত কৰে। কাৰণ যিহেতু কোভিড কেয়াৰ চেণ্টাৰ যথেষ্ট সংখ্যক লোক প্ৰায় 150জনকৈ ৰোগী সেই ঠাইত তেওঁলোক চিকিৎসাধীন হৈ আছে আৰু সেই কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখতে এইদৰে মৃতদেহটো থৈ দিয়াক লৈ যি দুৰ্গন্ধ বাহিৰ হৈছে সেই দুৰ্গন্ধই বৰ্তমান সেই লোকসকলক যথেষ্ট অস্বস্তিত পেলাইছে, যথেষ্ট অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সেইসকল ৰোগীয়ে বৰ্তমান আহাৰ গ্ৰহণ কৰিব পৰা নাই, সেই ঠাইত থাকিব নোৱাৰা পৰিস্থিতি হৈছে। আৰু স্বাস্থ্য বিভাগৰ যি নগাঁও জিলা ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসা কৰ্তৃপক্ষৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহু অভিযোগ আছে, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। কিন্তু এনেধৰণৰ যি তেওঁলোকৰ কাৰ্যকলাপ সেই কাৰ্যকলাপে ৰাইজক ক্ষোভিত কৰি তুলিছে আৰু সেয়েহে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছে যাতে স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে আৰু সেই ঠাইৰ পৰা এই মৃতদেহটো আঁতৰাই নি তেওঁলোকক যাতে সকাহ দিয়ে, কাৰণ তেওঁলোকে যিহেতু যোৱা নিশাৰে পৰা তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পৰা থাকিব পৰা নাই। নীলপা, ধন্যবাদ জনাইছোঁ। যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু নিশ্চিতভাৱে কাৰণ এটা মৃতদেহ সন্মুখত লৈ তেওঁলোকে খাদ্য গ্ৰহণ কৰিব কেনেকৈ, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। এটা দুৰ্গন্ধময় পৰিৱেশ, এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত থাকিব লগা হৈছে, কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে এতিয়ালৈকে কৰ্তৃপক্ষই কাণ সাৰ নাই দিয়া। ব্ৰেকিং নিউজ, অসমত অনুষ্ঠিত নহয় উপ নিৰ্বাচন। শিৱসাগৰ ৰঙাপৰা সমষ্টিত নহয় উপ নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তালিকাত নাই অসমৰ নাম। কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন নাপাতিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰে। এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ, অসমত অনুষ্ঠিত নহয় উপ নিৰ্বাচন। শিৱসাগৰ ৰঙাপৰা সমষ্টিত নহয় উপ নিৰ্বাচন। নিৰ্বাচন আয়োগৰ তালিকাত অসমৰ নাম নাই। কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন নাপাতিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত যিহেতু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, উপ নিৰ্বাচন অনুষ্ঠিত নহয় অসমত। নিৰ্বাচন আয়োগৰ তালিকাত অসমৰ নাম নাই আৰু কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খবৰ আৰু আছে সময় বিৰতি। ওদালগুৰিত কোভিড টেষ্টৰ নামত কোভিড প্ৰটকল ভংগ। চৰকাৰৰ নিৰ্দেশত বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কোভিড টেষ্ট কৰিবলৈ আহিল ঠিকেই, কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, মাস্ক পৰিধান কৰা নাই। তাকে লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক বিশেষ প্ৰতিবেদন আৰু বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি যি সকলো ছাত্ৰ ছাত্ৰীকে যি কৰোণা ভাইৰাছ টেষ্ট কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰা হৈছিলে আৰু কিন্তু কৰোণা ভাইৰাছৰ যি বিধি যি নিয়ম সকলো আচলতে উলংঘা কৰা দেখা গৈছে। ওদালগুৰি জিলাৰ কলাইগাঁৱত আজি যি 11খন বিদ্যালয়ৰ 400 ল'ৰা ছোৱালীক এইদৰে আচলতে কৰোণা টেষ্ট কৰাবৰ কাৰণে যি আয়োজন কৰা হৈছে, এই ল'ৰা ছোৱালীসকলৰ দৃশ্য কিছু মোৰ কেমেৰা সজ্জিত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে কোনো সামাজিক দূৰত্ব তেওঁলোকে গ্ৰহণ কৰা নাই বা যি কৰোণাৰ যি বিধি আছে সকলো বিধি তেওঁলোকে আচলতে উলংঘা কৰা পৰিলক্ষিত হৈছে। এইদৰে আচলতে কৰোণা টেষ্ট কৰিবলৈ সকলো ল'ৰা ছোৱালী ওলাই আহিছে। প্ৰায় 400 ল'ৰা ছোৱালী আজি কলাইগাঁও অসামৰিক চিকিৎসালয়ত এইদৰে অহা পৰিলক্ষিত হৈছে আৰু মোৰ কেমেৰা সহযোগে দেখুৱাই আছে কিদৰে আচলতে কৰোণা টেষ্ট কৰি আছে। মই যি এটা যি কোঠাত কৰোণা টেষ্ট কৰি আছে মোৰ কেমেৰা সহযোগে দেখুৱাব। এইদৰে আচলতে প্ৰায় 400 ল'ৰা ছোৱালীক 11খন বিদ্যালয়ৰ 400 ল'ৰা ছোৱালীক কৰোণা টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এই যে কৰোণা টেষ্ট কৰাৰ সময়ত যিখিনি আচলতে বিধি বিধান থাকিব লাগে, যি সামাজিক দূৰত্ব থাকিব লাগে, কোনো সামাজিক দূৰত্ব তেওঁলোকে বজাই ৰখা পৰিলক্ষিত হোৱা নাই। গতিকে এইদৰে আচলতে কিমান যুক্তিসংগত হৈছে বা কিমান কি হৈছে সেইটো সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে যি নীতি নিয়ম আচলতে সেই নীতি নিয়ম সকলো ভৰিৰে মোহাৰি এইদৰে আচলতে তেওঁলোকে কৰোণা টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইদৰে কৰোণা টেষ্ট কৰি আছে। গতিকে যিসকল স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে কিমান ল'ৰা ছোৱালীক আজি কৰা হ'ব বা কিয় কোনো সামাজিক দূৰত্ব মানি এই কাম কৰা হোৱা নাই, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। অলপ উঠিব। কিমান ল'ৰা ছোৱালী কৰিব আজি? 350। কিমানখন বিদ্যালয় আছে? 11খন মান আহিছে নেকি।
মই সঠিক নাম কিন্তু এটা কথা পৰিলক্ষিত হৈছে যে আপোনালোকে যি কৰোণাৰ বিধি আছে সেই যি নিয়ম নীতি আছে সামাজিক দূৰত্ব আছে সেই সামাজিক দূৰত্ব কিন্তু কোনো বজাই ৰখা পৰিলক্ষিত হোৱা নাই কিয় হোৱা নাই ছাৰে ক'ব আচলতে যি ব্লক প্ৰগ্ৰেম মেনেজাৰগৰাকী আছে তেওঁৰ পৰা মই জানিব বিচাৰিম আচলতে এটা কথা পৰিলক্ষিত হৈছে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আজি কৰোণা টেষ্ট কৰাৰ কাৰণে যি অসম চৰকাৰৰ দায়িত্ব দিছিলে সেই পালন কৰা হৈছে কিন্তু ইয়াতে কিছু বেমেজালি দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে সামাজিক দূৰত্ব বজাই ৰখা নাই মাস্ক পৰিধান কৰা নাই কি কোনো তেওঁলোকক নিৰ্দেশনা জাৰি কৰা হোৱা নাই নেকি অলপ আগতে মই 15 মিনিটৰ এটা ভাষণ দিছিলোঁ চবৰ আগতে চিঞৰি একদম গল মোৰ ফাটি গৈছে সকলোকে কোৱা হৈছিলে আৰু ইয়াতে টিচাৰবিলাক বহি আছে দায়িত্বটো ষ্টুডেণ্টৰ দায়িত্বটো টিচাৰৰ কোৱাৰ পিছতো যদি নেমানে তেতিয়াহ'লে অকণ আমাৰো কৰিবলৈ একো নাথাকেগৈ মই এইখিনিয়ে ক'ম আৰু আজি কিমান ল'ৰা ছোৱালীক কৰা হ'ব